জুবিনদাৰ ৰক্ষকেই ভক্ষক নেকি? মানে ৰ'ব নোৱাৰিলো, আকৌ এটা ভিডিঅ' বনাবলৈ আকৌ বহিলো। এই অলপ আগতেই দেখা পালো যিজন মেনেজাৰ, সিদ্ধাৰ্থ কি নামটো শৰ্মানে নাজানো, তেওঁৰ সম্পত্তিৰ তালিকা ৰ'ব স্ক্ৰীনশ্বট মাৰি থৈছো, চাই লওঁ। সম্পত্তিৰ তালিকা, এই যে কুটিৰ ঘৰত ফেক্টৰী, হোটেল, কিবা কিবি অনেক, মই এইটো কথা বুজি পোৱা নাই, এই যে ডাঙৰ ডাঙৰ চেলিব্ৰিটিসকল তেওঁলোকৰ যিজন ছেক্ৰেটাৰী বনায়, সেয়া কোনোবা গভৰ্ণমেণ্ট চাৰ্টিফাইড কিবা দি হ'লেহে হয়নে, নে কোনোবা ব্যক্তিগতভাৱে কৰে, সেইটো মই বুজিয়ে পোৱা নাই, নাজানো বাৰু। কিন্তু তেনেকুৱা এজন মানুহৰ দৰমহা হয় নে কমিশ্যন হয়? যদি দৰমহাই হয়, তেতিয়াহ'লে এই দৰমহাৰে ইমান কোটি টকাৰ সম্পত্তি মোৰ অকণমান মানে এইখিনিতে লাগিলেই নহয় খেলি মেলি। কাৰণ অলৰেডি সেই যিবিলাক স্ক্ৰীনশ্বট, মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ, স্ক্ৰীনশ্বটবিলাক পঢ়ি পেলাই যিটো বুজিছিলোঁ এইজনৰ বিষয়ে, এইটো ডেফিনেটলি লিংক আছেই। কিন্তু যেতিয়া তেওঁৰ সম্পত্তিৰ তালিকাখন দেখা পালোঁ, তেওঁ এনি টাইম চাহটোৰ দৰে দাদাৰ লগত থকা মানুহ, সাধাৰণ অনুৰাগী গ'লে গতিয়াই দিয়া মানুহ, মানে পৰুৱা এটাও যোনজনে পৰিবলৈ নিদিয়ে দাদাৰ গাত, সেইজনৰ এই সম্পত্তি, আৰু যিখিনি বুজি পালোঁ কিবা লোন লগাই থৈ গ'ল, ধাৰ লগাই থৈ গ'ল, ইমান কোটি টকা, বাপৰে, এইটো তাৰমানে কি তেওঁৰে ষড়যন্ত্ৰ নেকি? কাৰণ নেকি বুলিয়ে ক'ব লাগিব, আমিতো একো নাজানো, আমি সাধাৰণ মানুহ, আমি দূৰৰ পৰা নিউজত ছ'চিয়েল মিডিয়াত চাইহে বস্তুবিলাক বুজিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া ইমানখিনি জনাৰ পিছত আমি তেখেতৰ এজন ইমান ডাঙৰ অনুৰাগী, তাৰপিছত আমি মনে মনে কিয় বহি থাকিম? এনেকৈ ভিডিঅ' মাধ্যমে হ'লেও কথাবিলাক কিয় নকওঁ? কাক ক'ম? ঘৰতে সোমাই বহি আছোঁ, বাহিৰলৈ ওলাই যাবলৈও মন যোৱা নাই, লগ বন্ধুও কোনো পোৱা নাই। গতিকে সাৰথি হিচাপে আপোনালোককে ভিডিঅ' বনাই কৈ আছোঁ আৰু কথাবিলাক, বেয়া চেয়া নাপাব। মাথাটো গৰম হৈয়ে আছে। তাৰ পাছত এইবিলাক লাহে লাহে যেতিয়া গম পাবলৈ আৰম্ভ কৰিছোঁ, কেনেকুৱা হ'ব আপুনি নিজেই বুজি চাওক। এতিয়া এখেতৰ কথালৈ আহোঁ, ফটোখন লগাইছোঁ। এখেতক মই পাইছিলোঁ জুবিনদাৰ ৰেকৰ্ডিঙৰ সময়, নামটো তেতিয়া জনা নাছিলোঁ, এতিয়াহে জানো তেওঁৰ নামটো শেখৰ। তেখেতৰ সাক্ষাৎকাৰ এটা সম্পূৰ্ণ চালোঁ। তেখেতে কোৱাৰ মতে তেওঁ লাষ্ট মমেণ্টত জুবিনদাৰ লগত আছিল আৰু তেওঁৱে দাঙি ধৰিছিল, আৰু তেওঁ বোলে লক্ষ্য কৰিছিল, ভিডিঅ'টো আপোনালোকে চাব, চাৰ্চ কৰিলে পাবই, ভিডিঅ'টোত তেওঁ দাদাৰ ভৰিকেইটা নীলা পৰা দেখা গৈছিল, ভৰিৰ আঙুলিকেইটা, আৰু কিবা উঠখনো বোলে নীলা পৰিছিল। এতিয়া মেডিকেল চায়েন্সেহে ক'ব সেইটো কেতিয়া হয়, এই যিটো অৱস্থা হ'ল, চিজাৰ এটেক কিবা কিবি হ'ল, সেইটোত তেনেকৈ সঁচাকৈ ভৰি আঙুলি বা উঠ নীলা পৰেনে? কাৰণ ছিংগাপুৰত যিটো পষ্টমৰ্টেম কৰিছে, এইটো কোনো কটা চিঙা কৰি পষ্টমৰ্টেম কৰা নাই, সেইবুলি আমি এতিয়ালৈকে জানো। গতিকে এই নীলা পৰাৰ কাৰণটো কেনেকৈ উদ্ঘাটন হ'ব, সেইটো এটা কথা। আৰু তেখেতে সাক্ষাৎকাৰৰ কোৱা অনুসৰি তেওঁ কৈছে যে দাদাই অকণমান তলমূৰ হৈ পৰি আছিল, তাৰপিছত উঠি পেলাই মুখেদি ফেন আৰু পানী অকণ ওলাই গৈছে, তাৰপিছত বমি নিচিনা অকণ হৈছে। তেতিয়া সেই বমিত বিয়েৰৰ গোন্ধ ওলাইছিল আৰু গাহৰি কিবা মাংস ওলাইছিল। এতিয়া কথা হ'ল, তেওঁক তাৰমানে গোটেই ৰাতি 3-4 বজালৈকে পাৰ্টি কৰালে, কৰাই পেলাই শুবলৈ শান্তি নিদিলেই নেকি নাজানো। তাৰ পৰা ৰাতিপুৱা সোনকালে উঠাই লৈ গ'ল, আকৌ গৈ ৰাতিপুৱা বিয়েৰ খুৱাইছে, গাহৰি খুৱাইছে আৰু পানীত পেলাই দিছে। আৰে ভাই, আমি একো বেমাৰ আজাৰ নথকা সুস্থ ডেকা ল'ৰা এটাকো যদি তেনেকুৱা কৰা হয়, সিও থৰক বৰক হৈ যাব তেনেকুৱা এটা পৰিস্থিতিত। তাৰপিছত মই বাৰে বাৰে কৈয়ে আছোঁ, জুবিনদাৰ লগত এজন চিকিৎসক কিয় নাথাকিল, দুজন কেয়াৰটেকাৰ কিয় নাথাকিল? গতিকে এইটো যে এটা গভীৰ ৰহস্য ষড়যন্ত্ৰ চব লুকাই আছে, এইটো এতিয়া লাহে লাহে ফাদিল হৈ গৈ থাকিব। আৰু এতিয়া মই নাজানো তেখেতক অন্ত্যেষ্টিক্ৰিয়া কৰিব কাইলৈ, কিন্তু পষ্টমৰ্টেম যদি আকৌ এবাৰ কৰিলেহেঁতেন চাগে আৰু বহুত কিবা কিবি ধৰা পৰিলেহেঁতেন। এতিয়া তেখেতক সৎকাৰ কৰাৰ পিছত এইবিলাক চিৰদিনৰ কাৰণে
জুইৰ লগত ধোঁৱাৰ লগত মিহলি হৈ যাব, বহুতো তথ্য আমি গম নোপোৱাকৈ গোপনে হেৰাই যাব। সেইটোৱে সবতকৈ ডাঙৰ দুৰ্ভাগ্য হ'ব চাগে আমাৰ কাৰণে। আৰু যদি যিখিনি তথ্য ইতিমধ্যে আছে সেই তথ্যখিনিৰ পৰা মূল কালপ্ৰিট যাৰ নাম ওলাই আছে, যিসকলক সকলোৱে জানেই নামবিলাক, এতিয়া আমি কৈ থাকি লাভ নাই, তেওঁলোকক অনুসন্ধান কৰি মূল ৰহস্যটো উদ্ঘাটন কৰি তেখেতলোকক যেতিয়ালৈকে শাস্তি প্ৰদান নকৰে, হয়তো এই জুবিন অনুৰাগী যিসকল আছো কোনোৱে হয়তো আমি শান্তি নাপাম, আৰু জুবিনদাৰ আত্মায়ো চাগে শান্তি নাপাব, তেনেকুৱা যেন বোধ হৈছে। মানে নিউজবিলাক যে সঘনাই পাই আছো, চাই আছো, দিনটোতো একো কাম কৰিব পৰা নাই, সেই গৈ সেই মোবাইলটোতে আবদ্ধ হওঁগৈ, আকৌ গৈ পেলাই কিবা এটা কৰি আহি পেলাই আকৌ মোবাইলটোকে চাওঁ, কি হৈছে কি নাই হোৱা। প্ৰথম দুদিনটো চকু পানী উলিয়াই দুখ কৰি পৰি তেনেকৈ সময়বিলাক গুচিয়ে গ'ল। এতিয়া লাহে লাহে যেতিয়া কথাবিলাক বুজিবলৈ আৰম্ভ কৰিলোঁ, খুব উৎপত্তি হ'ল মনত, ক্ষোভবিলাক লাহে লাহে দুখ হৈ আকৌ আহিছে। কিন্তু এইবিলাক কথা গম পোৱাৰ পিছত কোন ৰৈ থাকিব পাৰিব কওকচোন? কথাবিলাকতো ক'বলৈ মন যাব কাৰোবাৰ আগত। ইয়াৰ উত্তৰ এতিয়া কাৰ পৰা পাম? মানে নিউজ চেনেলবিলাকৰ পৰা যিবিলাক দেখি আছো, শুনি আছো, কৌতূহল কিবা এটা পালেও ক্লিয়াৰকৈ একো নাপাওঁ। হয় নেকি? এনেকুৱা নেকি? এতিয়া প্ৰশাসন বা চৰকাৰে ইয়াৰ ওপৰত তদন্ত কৰিম বুলি কৈছে, সেইটো আশালৈয়ে আমি আছো। আৰু যাতে কাইলৈ জুবিনদাৰ পঞ্চভূতত বিলীন হৈ যোৱাৰ পাছত এইবিলাক থাকি নাযায়, যে এনেকুৱা কৰাহেঁতেন আচল কথাটো ওলালহেঁতেন, এনেকুৱা হোৱাহেঁতেনহে এনেকুৱা হ'লহেঁতেন, এতিয়া তেওঁক দোষী সাব্যস্ত কৰিব পৰা নাই, কিন্তু জানো আমি দোষী বুলি। সেই তথ্য যাতে বিলীন হৈ নাযায়, ধোঁৱা হৈ নাযায় দাদাৰ লগতে, সেইটোহে আশা কৰিম। একো ভূ-ভা পোৱা নাই এই কথাবিলাক, গতিকে আপোনালোকৰ লগতে আলোচনা কৰোঁ বুলিয়েই এনেকৈ কথাবিলাক ক'লোঁ। সৰু মানুহ, ভুল কৰিব পাৰোঁ, একদম ক্ষমা কৰি দিব দেই যদি কিবা ভুল কৈ আছোঁ তাৰ মাজতে। আৱেগত কথাবিলাক ওলাই যায় যে, মানে একো পাৰ পোৱা নাই। কিমান মানুহৰ আশা থাকি গ'ল, কিবা থাকি গ'ল, নাই, সকলোবিলাক এই কেইটামান নিকৃষ্ট মানুহে খকত টকাৰ লোভত সম্পূৰ্ণ শেষ কৰি পেলালে এটা জাতিৰ এটা সুন্দৰ হীৰাৰ টুকুৰা নষ্ট কৰি পেলালে, থানবান কৰি পেলালে। গতিকে ক'বলৈ বাকী নাই আৰু। গতিকে আপোনালোকে বিচাৰ কৰি চাব, এই যিমানবিলাক তথ্য ওলাই আছে, প্ৰমাণ ওলাই আছে, সেইবিলাকে যাতে পাছৰ সময়খিনিত দোষীক শাস্তি দিবই পাৰে, নহ'লে অসমবাসীয়ে জুবিন অনুৰাগীয়ে কেতিয়াও জীৱনত শান্তি নাপাব, দাদাৰ আত্মাই শান্তি নাপাব। আৰু ইয়াকে ক'লোঁ, বেছিকৈ নাথাকোঁ, মানে কথাকেইটা গম পোৱাৰ পিছত তেজ উঠলি আছেতো, গতিকে কি ক'ম কি নক'ম হৈ আছোঁ অকণমান। ক্ষমা কৰি দিব, আকৌ পুনৰ কৈছোঁ। ৰাখিছোঁ, ধন্যবাদ।